কৰিছোঁ আন এক ব্যতিক্ৰমী ভিডিঅ'লৈ উপস্থিত আছোঁ বৰ্তমান মৰিগাঁও জিলাৰ নেলিৰ মকৰিয়াত তো সদৌ অসম ট্ৰাইবেল সংঘৰ ত্ৰিবাৰ্ষিক অধিৱেশন যোৱাকালিৰ পৰা হৈ আছে তো আহক আপোনালোকক ভিডিঅ'লৈ লৈ যাওঁ ইয়াৰ সমগ্ৰ পৰিৱেশ আপোনালোকক দেখুৱাব চেষ্টা কৰিম মোৰ লগত আছে উৎপল আহিছে উৎপল কেনেকুৱা লাগিছে আহি তো ইয়াতে বিভিন্ন ধৰণৰ কাৰ্যসূচী হ'ব অলপ আগত মুখ্যমন্ত্ৰী আহি পালে তো খুব ভাল লাগিব আহক আমি ভিডিঅ'লৈ যাওঁ আপোনালোকে সোমাই আহিয়ে দেখা পাব শ্ৰদ্ধাৰ ভীম বৰদেউৰীৰ এক প্ৰতিচ্ছবি যিজনে ট্ৰাইবেল সংস্কৃতিলৈ এক অনবদ্য অৱদান আগবঢ়াই গৈছে অকল তেখেতেই নহয় আমাৰ সংবিধানৰ প্ৰণেতা বি.আৰ. আম্বেদকাৰৰ প্ৰতিচ্ছবি আপোনালোকে দেখিবলৈ পাব ইয়াৰ উপৰিও আমাৰ শ্ৰদ্ধাৰ কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ প্ৰতিচ্ছবি আৰু ইয়াৰ উপৰিও বিভিন্ন ব্যক্তি যিসকলে অসমীয়া সংস্কৃতিলৈ বহুত অৱদান আগবঢ়াই গৈছে তেওঁলোকক আমি শ্ৰদ্ধাৰে মুখ্যমন্ত্ৰী সোণোৱাল ডাঙৰীয়া আহি পালে তো ইয়াতে তেওঁক সম্বৰ্ধনা জনোৱা হৈছে বৰ্তমান আৰু আপোনাৰ অলপ পিছতে ইয়াতে পিছত চাই আছে আপোনালোকে সংঘই জন্মলগ্নৰ পৰা জনজাতি সম্প্ৰদায় লোকসকলৰ নিমিত্তে নিষ্ঠাৰে কাৰ্যনিৰ্বাহ কৰি আহিছে আৰু অসমৰ মানচিত্ৰত জনজাতিসকলৰ অৱস্থাৰ সন্দৰ্ভত তেখেতসকলে প্ৰত্যেকটো মুহূৰ্ততে সজাগতা প্ৰদৰ্শন কৰি আহিছে ঠিক আছে তো কেনেকুৱা লাগিছে আহি ভাল লাগিছে চব কাৰ্বি আংলং পৰা আহিছে নেকি তো আপোনাৰ এওঁলোকে এটা ফেষ্টিভেল হয় কাৰ্বি আংলং বিশেষকৈ এইটো লাংহুং ফেষ্টিভেল বুলি কয় বেম্বু দি পেলাই তেওঁলোকে এই ডান্সটো কৰিব অলপ পিছত আপোনালোকক দেখুৱাম তো আপোনালোকে চাই থাকক ধুনীয়াকৈ অলপ আগত মুখ্যমন্ত্ৰী ডাঙৰীয়া আহিছে তেওঁ সন্মুখত এই প্ৰগ্ৰামটো বিশেষকৈ ডান্সটো কৰিব খুব ভাল লাগিব বহুত এক্সিবিশ্যন হৈ আছে এটা এক্সিবিশ্যনৰ ভিতৰত যাবলৈ চেষ্টা কৰোঁ বেক কেমেৰা দি আপোনালোকক দেখুৱাই দিম বাৰু বাইদেউ এইফালে চাওঁ কি হৈ আছে ইয়াতে প্ৰগ্ৰাম কি প্ৰগ্ৰাম হৈ আছে কিবা ফেষ্টিভেল আপুনি ঘৰ ইয়াৰ নামটো কি ভাল লাগিলে কেনেকুৱা লাগিছে আহি ভাল লাগিছে তো এয়া আপোনালোকে চাই আছে বিভিন্ন জনগোষ্ঠীয়ে তেওঁলোকৰ প্ৰদৰ্শনীত উলিওৱা বিভিন্ন ধৰণৰ তেওঁলোকে নিৰ্মাণ কৰা বাঁহ বেতেৰে নিৰ্মাণ কৰা জাকৈ খালৈকে ধৰি বিভিন্ন বাঁহ বেতৰ যিকোনো দৈনন্দিন সা সঁজুলি কিছুমান ইয়াত দেখুওৱা হৈছে
গৈ কাষতে চাগে ওচৰতে এইটো কি বুলি কয় যিবোৰ ঘৰ হয় ঘৰ দেখুৱাব প্ৰদৰ্শনী দেখুৱাব চেষ্টা কৰিছে তেওঁলোক শিলচাঙৰ ওচৰৰ হয় ভাল লাগিল আপোনালোকক লগ পাই পেলাই আহক আপোনালোকৰ বৰঘৰটো দেখুৱাই দিওঁ বেক কেমেৰা দিব বৰঘৰটো দেখুৱাই দিম এইটো হৈছে বৰঘৰ এই বৰঘৰটোতে আপোনাৰ এটা পূজা হৈ আছে জনজাতিসকলৰ পৰা আপোনালোকক দেখুৱাব বিচাৰিম তেওঁলোকৰ পূজাটো কেনেকৈ পূজা হৈছে এইটো বৰঘৰ বুলি কওঁ মোৰ বেকগ্ৰাউণ্ডত দেখি আছে জোতা খুলি যাব লাগিব জোতা খুলি লওঁ প্ৰথম ইয়াতে ঘৰ অঁ কাৰ্টেন ল'ব নে এইটো আপোনাৰ এইটো বৰঘৰ বুলি কয়নে আৰু ইয়াতে পূজা হৈ আছে নে হয় চব কাম হয় হয় আপোনালোকৰ জনজাতীয় যিবোৰ পূজা পাতল হয় এইটো হয়নে আচ্ছা আচ্ছা এইটো বৰঘৰটো হয় এইটো জনজাতীয় পূজা ইয়াতে হয় আমি ভিতৰত গৈ আপোনালোকক দেখাম কেনেকৈ পূজা কৰে তেওঁলোকে আশীৰ্বাদ ল'ব চেষ্টা কৰিম তেওঁলোকৰ পূজা হৈ আছে জনজাতীয় পূজা দেখুৱাইছে এইটো হৈছে বৰঘৰ বুলি কয় বৰঘৰতে পূজা হৈ আছে অঁ ঠিক আছে হা 9/12 আপোনাৰ ক'ৰ পৰা আহিছে দাদা এনেকৈ আপোনাৰ এই পূজা আৰম্ভ হয় তেওঁলোকে হৈছে পূজাৰী মোক আশীৰ্বাদ দিলে বিভিন্ন ধৰণৰ মানুহ আহিছে আশীৰ্বাদ ল'বলৈ তেওঁলোকৰ এইটো জনজাতীয় পূজা আপোনালোকে সোৱাদ ল'ব পাৰিব ইয়াতে ল'ব নেকি উৎপল খাদ্য সোৱাদ ট্ৰাই কৰি আছে কিমান দাম চাই মদ নাখাওঁ বাৰু চাই মদ 100 টকা আৰু গাহৰি পৰা 100 টকা ক'ৰ পৰা আহিছে আপুনি মিটিৰ মানুহৰ ঘৰৰ ওচৰৰ ওলাল চাগে নে খানা আচ্ছা ঠিক আছে বাৰু বহুত ভাল লাগিল লগ পাই চাওঁ পালোঁ অসমৰ বিভিন্ন প্ৰান্তৰ পৰা অহা বিশেষকৈ ট্ৰাইবেলৰ বিভিন্ন জনগোষ্ঠীৰ লোকসকলে ক্ষেত্ৰত আপুনি কোনটো জনগোষ্ঠী মিচিং জানে ক'ৰ পৰা আহিছে শিৱসাগৰ তেখেত শিৱসাগৰৰ পৰা আহিছে আৰু আপুনি শিৱসাগৰে আপুনি মেচ কছাৰী আৰু আপুনি সোণোৱাল কছাৰী মানে আমাৰ CM সৰ্বানন্দ সোণোৱাল হয় আৰু সভাপতি মিলন সোণোৱাল কছাৰী হয় সোণোৱাল কছাৰী আচ্ছা আচ্ছা আমিতো ইয়াৰে বহুত ভাল লাগিল আপোনালোকক লগ পাই আপোনালোকৰ ট্ৰাইবেলৰ সংস্কৃতি চাই খুব ভাল লাগিল বৰঘৰটো চালোঁ আৰু বিভিন্ন প্ৰদৰ্শনী আছে চালোঁ এটা ট্ৰাইবেল ডান্স চাব পালোঁ খুব ভাল লাগিল আপোনালোকৰ কেনেকুৱা লাগিছে আমাৰ বিৰাট ভাল লাগিছে আমাৰ নিজৰ কৃষ্টি আৰু সংস্কৃতিবিলাক আমাক প্ৰদৰ্শন কৰি আমি খুব ভাল পাওঁ কাৰণ অসম জনজাতীয়সকলে বসবাস কৰে অসমত বহুতো ট্ৰাইবছ আছে ইয়াত আৰু প্ৰত্যেকৰে কালাৰফুল এক সংস্কৃতি আছে আৰু সংস্কৃতিত আমাৰ ট্ৰাইবেলসকল বহুত চহকী ৰং বিৰঙৰ আমাৰ যিটো সাজ পোছাক ঠিক যেনেকৈ আমাৰ সাজ পোছাকটো ৰং বিৰঙৰ আমাৰ সংস্কৃতিটো বাৰে ৰঙীয়া বাৰে বৰণীয়া বাৰে ৰহণীয়া গতিকে আমাৰ সংস্কৃতিটো প্ৰত্যেকে চাই ভাল পায় আপোনালোকৰ সংস্কৃতি আপোনালোকৰ কালচাৰ যাতে জীয়াই থাকক যুগ যুগ জীয়াই থাকক মোৰ এইটো আন্তৰিক মানে শুভেচ্ছা লাগিল ভাল লাগিল আপোনালোকক পাই ধন্যবাদ বাইকখন লওঁ এতিয়া লৈ যাওঁগৈ ইয়াৰ পৰা কালচাৰ দেখুৱালোঁ আপোনালোকক কেনেকুৱা পালে ভিডিঅ'টো জনাব ইয়াৰ পিছত আমি যাম শিলচাঙত মইতো নাখাওঁ যি মোৰ লগৰজনে খাব খাই টাটা বাই বাই ঘৰলৈ কেনেকুৱা পালে যদি ভাল পালে শ্বেয়াৰ কৰিব লাইক আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব ধন্যবাদ